Hello everyone, welcome to my class. Namaskar, moi Minusmitai, মোৰ ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ মোৰ আগৰ ভিডিঅ'বিলাকে অলপ হ'লেও আপোনালোকক হেল্প কৰিছে আৰু যদি মোৰ ক্লাছবিলাকৰ পৰা অলপ হ'লেও আপোনালোকৰ সহায় হৈছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আমাৰ টপিকটো হৈছে কম্পজিশন অফ টু কন্টিনিউয়াস ফাংশন, মানে দুটা কন্টিনিউয়াস ফাংশনৰ যেটো মিক্স ফাংশন, সেই ফাংশনটোৰ আমি কন্টিনিউটিয়াত টেষ্ট কৰিম। এটা বহুত দৰকাৰী টপিক হয়, বোর্ড এক্সামত ইয়াৰ বহুত কুৱেশ্যন থাকে। আমাৰ এনচিইআৰটি বুক বা অনৰ সিবিএসইৰ কোৰ্সটো ইয়াত বহুত দেখিব কুৱেশ্যন আছে। এন্ট্ৰেন্সটো বহুত কুৱেশ্যন অহা দেখা যায় আৰু পঢ়িবলৈ ষ্টুডেণ্টবিলাকৰ টপিকটো থাকি যায়। সেইকাৰণে আহকচোন আমি ডিছকাছ কৰোঁ এটা কম্পজিশন ফাংশনৰ কন্টিনিউটিটো কেনেকুৱা হ'ব। The composition of two continuous function is also continuous. First, এই লাইনটো সদায় মনত ৰাখিবা যে দুটা কন্টিনিউয়াস ফাংশনৰ মিক্স কৰিলে যেটো আমি ফাংশন পাওঁ তাৰ মিক্স ফাংশনটো মানে ইনিশিয়াল ফাংশনটো যেটো থাকিব সেইটো দুটা বেলেগ বেলেগ ফাংশনৰ মিক্স হৈ পেলাই সেই ফাংশনটো হ'ব আৰু সেই মিক্স কৰা ফাংশনটো যদি কন্টিনিউয়াস হয় তেতিয়া হলে যেটো অৰিজিনাল যেটো আমাৰ ফাংশন পাম সেই আমাৰ আলটিমেট আমাৰ যেটো প্ৰডাক্ট ওলাব সেইটো সদায় কি হ'ব কন্টিনিউয়াস হ'ব। কম্পজিট ওয়ার্ড কৈছো কম্পজিশন বস্তুৰ মানে মিক্স দুটা ফাংশন কেনেকৈ মিক্স কৰোঁ। ধৰি লৈছো এফ এটা ফাংশন আৰু জি এটা ফাংশন, এই ফাংশন দুটা মই মিক্স কৰিম। এই গোটেই বস্তু কম্পজিশন গোটেই চেপ্টাৰটো এটো ক্লাস 11 হয়। ক্লাস 11 আৰু আমাৰ যেটো ৰিলেশন ফাংশন যেটো আমাৰ এসএসএস আছে তাত আমাৰ ইয়াত বহুত ভালকে এটো বুজোৱা আছে। মই এটো বুজাম, ইয়াৰ ওপৰত মই ক্লাস দিম। তথাপিও আজি কৰা ক্লাছত কিবা ডাউট থাকিলে মোক সুধিবা, মই বুজাই দিম। সো আমি এটা এফ আৰু জি দুটা ফাংশন আছে, ইহঁতক আমি মিক্স কৰিম। দুটা বেলেগ বেলেগ ফাংশন আছে তাক আমি মিক্স কৰিম, মানে কম্পজিশন দুটাৰ কম্পজিশনটো উলিয়াম আমি কেনেকুৱা হ'ব বুজাবৰ কাৰণে সিম্বলটো হৈছে এটো। আৰু ইয়াত যেটো ভেৰিয়েবল লাগিব সমটা ভেৰিয়েবল দিছো x, মানে f আৰু g ৰ কম্পজিট ফাংশন যেটো হৈছে হেতু বুজাবৰ কাৰণে আমি এই সিম্বলটো ইউজ কৰিছো। আৰু এটো কেনেকৈ সলভ কৰি এক ভাঙিবৰ কাৰণে আমি এনেকৈ ভাঙো। এটো কম্পজিশন ফাংশনটো এনেকৈ ডিফাইন কৰে। হল এফ আৰু জি দুটা বেলেগ বেলেগ ফাংশন আছে, সেটা মিক্স কৰি পেলাই আমি এটা টোটাল ফাংশন পাইছো আৰু সেই ফাংশনটোক আমি এইটো সিম্বলৰে বুজাইছো। এটো কম্পজিশন সিম্বল ফাংশনটো এই সিম্বলটোৰে বুজায়। হল এতিয়া আমি চাম এই যেটা এফ আৰু জি মই কৈছো বেলেগো হ'ব পাৰে, এইচ হ'ব পাৰে, কোনোবাই কে ইউজ কৰিব পাৰে, কিবা কৰিব পাৰে। এই যেটা মই ফাংশন কৈছো সেই দুইটা ফাংশন যদি কন্টিনিউয়াস হয় তেতিয়া হলে সিহঁতক মিক্স কৰি পেলাই মই যেটো ফাংশন পাম সেই ফাংশনটো কন্টিনিউয়াস হ'ব বুলি মই কৈছো। আৰু এতিয়া মই তাৰ প্ৰবলেমছ কৰিম আৰু বহুত বেছিকৈ আহে দেই, বহুত কোৱেশ্যন আহে ইয়াৰ। সো ডিসকাস দ্য কন্টিনিউটি অফ, মই কেনেকৈ গম পাম যে ফাংশনটো এটা কম্পজিশন ফাংশন আৰু তাক মই কেনেকৈ ভাগ কৰিম, দুটা ফাংশনৰ ভাগ কৰিম। মই কেইটামান নিউমেৰিকেলছ কৰি দিছো। বেসিক্যালি যেটা মই কোৱেশ্যন কৰি দিছো এইগিটা কোৱেশ্যনে পৰীক্ষা আহি থাকে, খুব কম বেলেগ কোৱেশ্যন অহা দেখা যায়, কিন্তু মই যেটা কোৱেশ্যন আজি কৰিম সেইটা কোৱেশ্যন প্ৰায় আহে। ইয়াৰ কোনোবা এটা কোৱেশ্যন আমাৰ পেপাৰখন আমি দেখিবলৈ পাবেই। ধৰি লৈছো মোক এটা ফাংশন দিয়া আছে sin x square এটা ফাংশন দিয়া আছে, মোক এই ফাংশনটোৰ কন্টিনিউটি টেষ্ট কৰিব দিছে। হল এটা মই কম্পজিশন ফাংশন প্ৰসেসটো ইউজ কৰি পেলাই মই এই ফাংশনটোৰ কন্টিনিউটি টেষ্ট কৰিম। আৰু এটা কথা মনত ৰাখিবা এই ফাংশন মই এইটো কন্টিনিউটি মই বেলেগ টাইপেৰো টেষ্ট কৰিব পাৰো, কিন্তু মই যেটো প্ৰসেস কৰিবলৈ লৈছো এইটো কথা খুব শৰ্ট হয়, মেথডটো খুব ইজি হয়। 1-2 মাৰ্কছৰ কাৰণে একে দীঘল মেথড কৰাৰ দৰকাৰ নাই, সেইকাৰণে মই এইটো প্ৰিফাৰ কৰোঁ এইটো প্ৰসেসটো, সেইকাৰণে এইটো কৰি দিছো। ইয়াত কি হয় প্ৰথম কথা হ'ব মোক যেটো ফাংশন দিয়া আছে ফাংশনটো মই দুটা ফাংশনত ভাগ কৰি ল'ব লাগিব। ইয়াত কি আছে সাইনৰ এক্সৰ জায়গাত এক্স স্কয়াৰটো সোমাই আছে, মানে দুটা ফাংশন মিক্স হৈ এই ফাংশনটো হৈছে। এটা হৈছে sin x
আৰু এটা হৈছে x স্কয়াৰ সেই x ৰ জায়গাত x স্কয়াৰটো সোমাই মোৰ হৈছে টোটাল ফাংশনটো sin x স্কয়াৰ যি ফাংশন আছে সেই ফাংশনটো হৈছে গতিকে ফাৰ্স্ট মই ইয়াক দুটা ভাগত ভাগ কৰি লওঁ এটা লিখো g of x এটো হৈছে যেটো মেইন ফাংশনটো বাকসটো যেটো ঘৰটো sin x তাত সোমাই গল x স্কয়াৰটো হৈ গল sin x স্কয়াৰ কত সোমাব সদায় ভেৰিয়েবলটো জায়গাত সোমাব ভেৰিয়েবল কি আছে x আছে সো ইটো ফাংশন ইয়াত সোমাবলৈ হলে বেলেগত নোৱাৰে কত থেকে পৰে সোমা পৰিব ভেৰিয়েবলটো জায়গাত x ৰ জায়গাত কোতে সোমাই হৈ যাব sin x স্কয়াৰ সো ইটো ফাংশন মই লৈ ললো x স্কয়াৰ দুটা ফাংশন প্ৰথমতে আমি ভাগ কৰি লৈছো ইয়াৰ মাজত ই সোমাই যাব হৈ যাব sin x স্কয়াৰ কম্পোজিট মিক্স হৈ গল দুটা সো প্ৰথমতে মই চালো যে sin x ফাংশন এটা হৈছে sin x আৰু আমি জানো যে trigonometric functions are always continuous sin functions are everywhere continuous who is this everywhere continuous এটো দেখিলো ax equal to x square is a polynomial function so আমি জানো যে polynomial functions are always continuous which is always continuous হল এতিয়া মই কি কৰিব লাগিব দুটা মিক্স কৰিব লাগিব কাৰ মাজত কাক খুমাম sin x ৰ মাজত x স্কয়াৰ খুমাম মানে g ৰ মাজত মই h ক খুমাম গটিকে মই g টো ফাৰ্স্ট লিখিলো g কম্পোজিট ফাংশন অফ h g hx মানে x স্কয়াৰ g of x মানে হৈছিলে sin x x ৰ জায়গাত যেতিয়া x স্কয়াৰ হৈ গল আনসাৰটো কি হৈ যাব sin x স্কয়াৰ হল এতিয়া মই দেখিলো g আৰু h দুটা হৈছে দুটা কন্টিনিউয়াস ফাংশন আৰু অলৰেডি মই কৈ আহিছো যে দুটা কন্টিনিউয়াস ফাংশনৰ কম্পোজিট ফাংশন দিটো কম্পোজিশন অফ টু কন্টিনিউয়াস ফাংশনস আৰ অলৱেজ কন্টিনিউয়াস therefore মোৰ যেটো আল্টিমেট ৰিজাল্ট উলালে sin x স্কয়াৰ হেতু হৈছে g আৰু h ৰ কম্পোজিশন ফাংশন গটিকে এটো সদায় কি হ'ব কন্টিনিউয়াস হ'ব therefore the function sin since compositions of two continuous function are always continuous মই তো এখানে লিখি দিছো therefore sin x square is continuous হল সো এটো হৈছে একদম সিম্পল প্রুফ এটা একদম ইজি হয় এটো যদি মই বেলেগ মেথড ইউজ কৰো তো মই বহুত দিগল এটা পেজ লাগিব ইয়াত মোৰ 4-5টা লাইনত হৈ গৈছে সো 1-2 মাৰ্কছৰ কাৰণে সাফিসিয়েন্ট হল সো নেক্সট আহি গল আৰু এক্সামত আহে ৰে এটা কোৱেশ্চন মই যেটা কোৱেশ্চন কৰি দিছো এটা প্ৰায় এক্সামত আমি দেখিবলৈ পাম যিকোনো তোমালোকে 2-3 বছৰৰ বোৰ্ড এক্সামৰ পেপাৰখনখিনি উলিয়াই চাবা ক্লাস 12 এক্সামৰ ইয়া কোনবাটা নহয় কোনবাটা পাবাই নেক্সট mode of cos x function so ইয়াটো মই দুটা ভাগত ভাগ কৰি লওঁ mode টো ভিতৰ cos x টো সোমাই আছে so g of x equal to main বাহটো h of x equal to cos x মানে a x ৰ জায়গাত এটো সোমাই পেলাই এটো হৈছে হতে মিক্স কৰি পেলাই আমি এটো পাইছো so yet x to হৈছে polynomial function which is always continuous therefore modulus of x is always continuous এটা continuous function ৰ modulus টো সদায় কি হয় continuous হয় মই আগতে কৈ আহিছো আগৰটো ক্লাছত মই ইয়াৰ কৈ আহিছো লিংকটো চাবা which is continuous এটো আমি জানোৱে cos functions are always continuous therefore mix কৰিব লাগিব দুটা ইয়াৰ মাজত তাক খুমাব লাগিব সো যেটো আগত ভেৰিয়েবল লাগিবই নেক্সট ইছু
জি অফ এক্স মানে মড অফ এক্স, জি অফ কছ এক্স মানে কি হ'ব এক্সৰ জেগাত কছ এক্সটো সোমাই যাব। চ' জি আৰু এছ দুটা কণ্টিনিউৱাছ ফাংচন, সিহঁতক কম্পজিট কৰি সিহঁতক কম্পজিশ্যন ফাংচন দুটা কণ্টিনিউৱাছ ফাংচনটো কম্পজিশ্যন ফাংচন পালোঁ, সেইটো পালোঁ মই মড অফ কছ এক্স। চ' কি হ'ব দিছ ফাংচন ইজ অলৱেজ কণ্টিনিউৱাছ, দেয়াৰফৰ ইট ইজ কণ্টিনিউৱাছ। হ'ল। চ' একদম ইজি হয়, দুটা ফাংচনৰ মিক্স কৰি পেলাই আমি ইনিচিয়েল ফাংচনটো পাইছোঁ। চ' দুটা কণ্টিনিউৱাছ ফাংচন যদি কণ্টিনিউৱাছ হয়, সেইটো যদি ইনিচিয়েল ফাংচন হ'ব সি সদায় কি হ'ব কণ্টিনিউৱাছ হ'ব। এইটো সদায় মনত ৰাখিবা। নেক্সট সাইন মড এক্স, ইয়াকো আমি দুটা ভাগত ভাগ কৰি লওঁ। প্ৰথমটো হৈছে মেইন ফাংচনটো সাইন এক্স লিখিলোঁ, তাৰ মাজত মড এক্সটো সোমাই গৈছে। চ' এইচ এক্স ইকুৱেলটো কি লিখিলোঁ মড এক্স, মানে ইয়াৰ এক্সৰ জেগাত ই সোমাই যাব। হুইচ ইজ কণ্টিনিউৱাছ আমি আগতে প্ৰুভ কৰি আহিছোঁ। which is always continuous, sine and cosine functions are always everywhere continuous, জানো। চ' এইটো ফাংচন সদায় কণ্টিনিউৱাছ হ'ব। x is a polynomial function which is continuous, therefore modulus of x is also continuous, গতিকে ইয়াৰ পৰা গম পালোঁ is also continuous। নাও এতিয়া আমি সিহঁতক মিক্স কৰি পেলাই এই ফাংচনটো উলিয়াম, কাৰণ ইয়াৰ মাজত তাক ভৰাম। চ' এইটো ফাংচন আগত লিখিব লাগিব। জি অফ এক্স মানে যদি সাইন এক্স আছিলে, জি অফ মড এক্স মানে কি হ'ব সাইন মড এক্স। গতিকে জি আৰু এইচ দুটা কণ্টিনিউৱাছ ফাংচন আছিল, সিহঁতৰ কম্পজিশ্যন অফ জি এণ্ড এইচ আমি কৰি পেলাই কি পালোঁ আমি সাইন মড এক্স পালোঁ। চ' এইটো কি হ'ব কণ্টিনিউৱাছ। মিক্স মানে ইটোৰ মাজত সিটোক সোমোৱাই দিম। হ'ল, মিক্স কৰি পেলাই আমি টোটেল যিটো আমাৰ দিছিলে, আমাৰ সেই মেইন যিটো আমাৰ কুৱেশ্যন দিছিলে সেইটো পাম, ফাংচন পাম। সেইটো হৈছে কম্পজিশ্যন অফ টু ফাংচন। নেক্সট খুব ভাল কুৱেশ্যন এটা আহি থাকে এক্সামত, প্ৰায় দুবছৰমান আগত, এবছৰ দুবছৰ আগত এই কুৱেশ্যন আহি গৈছে। পেপাৰ চাবা আৰু ইয়াৰ লগত ৰিলেটেড কিবা কুৱেশ্যন থাকিলে মোক জনাবা, মই কৰি দিম। খুব ধুনীয়া কুৱেশ্যন এটা। এনেই পৰীক্ষা এইটো যদি কণ্টিনিউ টেষ্ট কৰিব আহে আমাৰ কাৰণে বহুত টান। আৰু কি কৰিম এইটো গোটেই মডুলাছৰ ভিতৰত মডুলাছ, গতিকে ফাংচনৰ ভিতৰত ফাংচন, গতিকে এইটো এনেকুৱা কুৱেশ্যনবোৰ কৰিবৰ কাৰণে কম্পজিশ্যন ফাংচন এই মেথডটো হৈছে পাৰফেক্ট আৰু ইজি। চ' ইয়াকো মই ইয়াৰ এই গোটেই ফাংচনটোৰ ভিতৰত মডুলাছটোৰ ভিতৰত ই সোমাই আছে। চ' এটা ফাংচন ল'লোঁ মই জি অফ এক্স, মেইন ফাংচনটো মডুলাছ অফ এক্স বুলি লৈছোঁ, এক্সৰ জেগাত ই সোমাই থাকিব। ইটো ফাংচন মই ল'লোঁ ভিতৰটো। হ'ল, এইটোতো সদায় কণ্টিনিউৱাছ হ'বই মোড ফাংচন ছাৰ। ইয়াত আকৌ দুটা ভাগত ভাগ হৈ আছে, এটা ফাংচন এইটো, এটা ফাংচন এইটো। হিয়াৰ মই ভাগ কৰি দেখাইছোঁ। 1 + x ইজ এ পলিনৰ্মিয়েল ফাংচন which is continuous. Next, mod x is also continuous. Therefore, sum of two continuous function is always continuous. Therefore, ইয়াৰ পৰা মই গম পালোঁ 1 + x is also continuous. হ'ল, গতিকে মই কি পালোঁ এইটো কণ্টিনিউৱাছ বুলি পালোঁ, এইটো কণ্টিনিউৱাছ পালোঁ বোলে। এতিয়া মই দুটা মিক্স কৰি পেলাই এইটো ফাংচন চাম, ইয়াৰ মাজত সি সোমাইছে, গতিকে ই আগত লিখিম। নাও জি অফ এক্স মানে আছিলে মড এক্স, জি অফ টিছ মানে কি হ'ব এক্সৰ জেগাত এইটো
সোমাই যাব সো ইয়াৰ পৰা মই দেখিলোঁ যে জিও এটা কণ্টিনিউৱাছ ফাংচন এছো এটা কণ্টিনিউৱাছ ফাংচন সো দুটা ফাংচনৰ মিক্স কৰি মই পালোঁ এইটো ফাংচন গতিকে ইউ কি হ'ব কণ্টিনিউৱাছ হ'ব therefore it is also continuous so এইকেইটা হৈছে পৰীক্ষাত খুব বেছিকৈ আহি থকা কুৱেশ্যন হয় 2 মাৰ্কছ ইয়াৰ এটা কুৱেশ্যন এক্সামত থাকে আৰু ইয়াৰে কম্প'জিশ্যন ফাংচন মেথডটো হৈছে এটা খুব ইজি মেথড হয় সো মোৰ মতে তোমালোকক এইখিনি বুজি পাইছা কিবা যদি ডাউট আছে মোক ক'বা মই আকৌ ভালকৈ বুজাই দিম সো আৰু ৰিলেশ্যন ফাংচন যেতিয়া আমি ষ্টাৰ্ট কৰিম ৰিলেশ্যন ফাংচনৰ ক্লাছবিলাকত এইটো ভালকৈ দিয়া হ'ব সো আৰু ইয়াৰ লগত ৰিলেটেড যিকোনো কুৱেশ্যন বেলেগ বেলেগ বুকৰ পৰা কৰিবা মোক জনাবা মই কৰিব ট্ৰাই কৰিম আৰু কৰি দিবলৈ থেংক ইউ